নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ মকৰ সংক্ৰান্তি সংযোগ হৈছে 14 জানুৱাৰী বুধবাৰে। এইদিনা ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হয়। মকৰ সংক্ৰান্তিৰ দিনাই গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হয়। সূৰ্যই ৰাশি পৰিৱৰ্তন কৰি ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে। সেয়েহে পুহ মাহৰ সংক্ৰান্তিক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। 2026 বৰ্ষৰ মকৰ সংক্ৰান্তিৰ দিনা এক শুভ সংযোগ হ'ব। বুধ আৰু ৰবিৰ মহা সংযোগ মিলিছে। এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত ৰাশিসমূহৰ ভাগ্য বিশেষ পৰিৱৰ্তন আহিব। বুধ হৈছে জ্ঞানৰ কাৰক গ্ৰহ আৰু সূৰ্য হৈছে উন্নতিৰ সফলতাৰ কাৰক। এই দুই গ্ৰহৰ মহা সংযোগৰ ফলত সূৰ্যদেৱ আৰু শ্ৰী গণেশৰ কৃপাত ভালেকেইটা ৰাশিৰ ওপৰত পৰিব। এই দুই গ্ৰহৰ মহা সংযোগত 5 ৰাশিৰ কপাল ফুলিব আৰু 7 ৰাশিয়ে যদি এই দিনটোত এটা বস্তু নিয়ম নীতিৰ মাজেৰে দান কৰিব পাৰে তেনে তেওঁলোকৰ ক্ষেত্ৰত ৰাজভোগ লাভ কৰাৰ পূৰ্ণ সুযোগ আহিব। জ্যোতিষশাস্ত্ৰ অনুসৰি মকৰ সংক্ৰান্তিৰ পবিত্ৰতা অত্যন্ত বেছি। এইদিনা সূৰ্য পূজা কৰাৰ লগতে অগ্নিদেৱক পূজা কৰা হয়। ভাগ্যশালী 5 ৰাশিৰ ব্যক্তিয়ে এই দিনটোৰ পৰা তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনি শ্ৰী গণেশ আৰু সূৰ্যনাৰায়ণৰ কৃপাত যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰিব। বিশেষকৈ শিক্ষা, চাকৰি, ব্যৱসায়ৰ দিশত উন্নতি কৰাৰ লগতে এই মহাগ্ৰহৰ সংযোগৰ কৃপাত বুদ্ধিৰ বিকাশ হৈ উন্নতি আনি সফলতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও শ্ৰী গণেশৰ কৃপাত বাধা বিঘিনিসমূহ দূৰ হৈ আশা কৰা মতে আগন্তুক দিনত ফল লাভ কৰিব পাৰিব। মকৰ সংক্ৰান্তিৰ পৰা সূৰ্য উত্তৰায়ণ হয়। মকৰ সংক্ৰান্তিৰ দিনাই অগ্নিক পূজা কৰা হয়। সেয়েহে 12 ৰাশিৰ যিকোনো ব্যক্তিয়ে যদি এই দিনটোত অৰ্থাৎ 14 জানুৱাৰী বুধবাৰৰ দিনা পুৱাবেলা অগ্নিত ঘিউ দি যদি অগ্নি সন্তুষ্টিৰ বাবে এটা মন্ত্ৰ জপ কৰিব পাৰে তেনে বছৰটোলৈ তেওঁলোকৰ বাবে অগ্নিভয় একেবাৰে নাইকিয়া হ'ব। 2026 বৰ্ষৰ মাঘ বিহুৰ দিনাৰ পৰা বুধ আৰু সূৰ্যৰ কৃপাত ভাগ্যশালী 5 ৰাশিৰ ক্ষেত্ৰত সফলতাৰে জীৱনৰ পৰিৱৰ্তন আহিব। বেমাৰ ব্যাধিৰ পৰা মুক্ত হোৱাৰ লগতে জ্ঞান আৰু বুদ্ধিৰ বিকাশ হৈ সংগীত, খেলা ধূলা, অভিনয় আদিৰ দিশত সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল হ'ব। তেওঁলোকে সমাজত যশ মান, গৌৰৱ, খ্যাতি আদি অৰ্জন কৰিব পাৰিব আৰু সফলতা তেওঁলোকে আজৰি আনিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সূৰ্যদেৱ আৰু শ্ৰী গণেশৰ কৃপাত মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা কোন কোন ৰাশিয়ে সৌভাগ্যশালী হোৱাৰ সুযোগ পাব আৰু কি কি দিশত তেওঁলোকে অধিক সফলতা পাই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। এই দিনটোত কৰা কি কামৰ বাবে বছৰটোৰ বাবে অগ্নিভয় একেবাৰে নাইকিয়া হ'ব আৰু 12 ৰাশিৰ ভিতৰত 7 ৰাশিৰ ব্যক্তিয়ে এইদিনা কি বস্তু মনে মনে দান কৰিব পাৰিলে তেওঁলোকৰ সৌভাগ্যই সহায় কৰিব, ৰাজভোগ লাভ কৰাত সহায় হ'ব। গতিকে মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ আগত যদি আজিৰ ভিডিঅ'টো আপুনি চায় তেনে মকৰ সংক্ৰান্তিৰ শুভ সংযোগৰ সময়ত কি কি কাম কৰিলে আপোনাৰ সৌভাগ্য নিশ্চিত কৰিব পাৰিব কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শ্ৰী সূৰ্যায় নমঃ বা ওম শ্ৰী গণেশায় নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2026 বৰ্ষৰ মকৰ সংক্ৰান্তিৰ মহা সংযোগৰ ফলত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি, যাৰ নামৰ প্ৰথম আখৰটো হচৌ ব হচৌৰে আৰম্ভ হয়। তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি হয়। আপুনি যদি বৃষ ৰাশিৰ ব্যক্তি হয় তেনে আপোনাৰ ক্ষেত্ৰত মকৰ সংক্ৰান্তিৰ পৰা অতি শুভ দিনৰ আগমন হ'ব। 14 জানুৱাৰী বুধবাৰৰ পৰা আপোনাৰ বাবে অতি উন্নতিৰ দিন আহি গৈছে। যিসমূহ সমস্যাই আপোনাক বাৰে বাৰে হতাশাত পেলাই আছিল সেইসমূহ সমস্যাৰ পৰা আপুনি মুক্ত হোৱাৰ সুযোগ পাব। সূৰ্যৰ শুভ প্ৰভাৱ আহি আপোনাৰ জীৱনত পোহৰৰ বাট মুকলি হোৱাৰ পথ আগবাঢ়িছে। মকৰ সংক্ৰান্তিৰ মহা সংযোগৰ ফলত বুধ আৰু সূৰ্যৰ এক বিৰল সংযোগ হ'ব। এই সংযোগৰ শুভ ফলত আপোনাৰ ৰাশিত পৰিছে, যাৰ ফলত ব্যৱসায়, কৰ্ম, শিক্ষা, চাকৰি, প্ৰেম, পাৰিবাৰিক স্বাস্থ্য সকলো দিশত উন্নতি আনিব পাৰিব। সূৰ্যৰ শুভ প্ৰভাৱে পোহৰৰ সন্ধান দিব আপোনাক। আপুনি নতুন চাকৰিৰ সংযোগ পাব পাৰে বা আপুনি নতুন চাকৰিৰ সংযোগৰ বাবে যদি চেষ্টা কৰি আছে সেই সংযোগ সঁচা হ'ব। যিকোনো প্ৰকাৰে আপুনি জানুৱাৰী 14 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত চাকৰিৰ আশা পূৰণ কৰিব পাৰিব। কাৰণ এনে শুভ সংযোগৰ প্ৰভাৱত জ্ঞান বুদ্ধিৰ বিকাশ হয় আৰু জ্ঞান বুদ্ধি বিকাশৰ ফলতেই শৈক্ষিক দিশত উন্নতি কৰিব পাৰে। যদি এই ৰাশিৰ কোনো চাকৰি প্ৰত্যাশিত প্ৰাৰ্থী আছে তেওঁলোকে চেষ্টা এৰি নিদিব।
এই সময়ছোৱাৰ ভিতৰত চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক যিকোনো দিশত আপোনাৰ কৰ্মসংস্থাপন সংযোগ হ'ব। ব্যৱসায় কৰা সকলেও উন্নতি আনিব পাৰিব, কাৰণ পোহৰৰ দিশত আগুৱাই যোৱাৰ পূৰ্ণ চান্স থাকে এনে শুভ সংযোগ আহিলে। সূৰ্যৰ এই ৰাশি পৰিৱৰ্তনে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব, ফলত যি ক্ষেত্ৰতেই আগ নাবাঢ়ক কিয় তাত আপুনি নাম কৰিব পাৰিব। অৰ্থনৈতিক দিশত সন্তোষজনক ফলাফল দেখুৱাব পাৰিব। ধন টকা পইচা আহৰণৰ ক্ষেত্ৰত ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন জনাব। হঠাৎ ধন লাভ কৰি খুব কম সময়ৰ ভিতৰত কিছুমান ভাবিব নোৱাৰা কামৰ সফলতা আনিব পাৰিব। ব্যৱসায়ৰ দিশত কোনো হৃদয়বান লোকৰ সহায় পাব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায় বহল কৰাৰ সুযোগ আহিব। যদি এই ৰাশিৰ কোনো ব্যক্তিয়ে খেলা ধূলা বা নাচ গান অভিনয়ৰ লগত জড়িত হৈ আছে, তেওঁলোকে নিজক বিকাশ কৰিবৰ বাবে চেষ্টা কৰি আছে। এইবাৰ কিন্তু তেওঁলোকে কিছুমান সুন্দৰ সুবিধা পাব, যাৰ ফলত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত হ'ব আৰু উজ্জ্বলি উঠিব পাৰিব। শিক্ষাৰ্থীসকলে শিক্ষাৰ জৰিয়তে নাম কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিয়ে লগতে নিজে নিজৰ কৃতিত্বত সন্তুষ্টি লাভ কৰিব পাৰিব। পাৰিবাৰিক বা প্ৰেমৰ ক্ষেত্ৰত অতি শুভ হ'ব। পাৰিবাৰিক উন্নতি আহি পাৰিবাৰিক কিছুমান সমস্যা একেবাৰে নাইকিয়া হ'ব। প্ৰেমত শুভ হ'ব। সূৰ্যৰ শুভ প্ৰভাৱত স্বাস্থ্যজনিত যিকোনো ৰোগ ব্যাধিৰ পৰা কষ্ট পাবলগীয়া নহয় এই দিনটোৰ পাছৰ পৰা। মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ শুভ সংযোগত সূৰ্য আৰু বুধৰ কৃপাত সৌভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে মকৰ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞাজৰে আৰম্ভণি হয়, তেওঁলোক মকৰ ৰাশিৰ ব্যক্তি হয়। আপোনাৰ ৰাশিৰ বাবে মকৰ সংক্ৰান্তিৰ পৰা কিছুমান বিশেষ সুবিধা আহিব। গ্ৰহ নক্ষত্ৰৰ শুভ সংযোগৰ ফলত কিছু পৰিৱৰ্তন আহিব। আপোনাৰ জীৱনত বিশেষকৈ ধন সম্পত্তিৰ দিশত উন্নতি অহাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক উন্নতি হ'ব। নতুন ব্যৱসায়ৰ সংযোগ হ'ব পাৰে। বুধৰ শুভ সংযোগৰ লগতে সূৰ্যনাৰায়ণৰ পূৰ্ণ কৃপা পৰিব। এই দিনটোৰ পৰা বুধ শুভ স্থানত থাকিলে যিকোনো ৰাশিয়েই উন্নতি কৰিব পাৰে। সৌভাগ্য মুকলি হয় তেওঁলোকৰ। যিকোনো দিশত সফলতা আহে। এই দিনটোৰ পৰা আপোনাৰ ভাগ্যৰ বলত কিছু বিশেষ সুবিধা আহিব। পূৰ্বতে যিসমূহ বস্তু আপোনাৰ পৰা হেৰাই গৈছিল, সেইসমূহ বস্তু পুনৰ উদ্ধাৰ হোৱাৰ সুবিধা আহিব। ব্যৱসায়, ৰাজনীতি, কৰ্মক্ষেত্ৰত, প্ৰেম, পাৰিবাৰিক সকলো দিশতে এক নতুন পোহৰৰ বাট মুকলি হ'ব। আপুনি যিসমূহ কাম কৰিম বুলি মনতে আশা পুহি ৰাখিছিল, সেইসমূহ কামৰ সফলতা অহাৰ সময় আহি পৰিছে। যিবোৰ ক্ষেত্ৰত বহু চেষ্টা কৰাৰ পাছতো আপুনি সফলতা পোৱা নাছিল, যেনে ধৰক ব্যৱসায় বহু কষ্ট কৰিছে কিন্তু লাভালাভ বিশেষ পোৱা নাই, সন্তোষজনক ফল লাভ কৰিব পৰা নাই, আপুনি কৰ্মত উন্নতি হোৱা নাছিল। মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা বুধ আৰু সূৰ্যৰ কৃপাত আপোনাৰ সফলতা আহি সেইসমূহ দিশত সফলতা পাব আৰু পূৰ্ণ সুযোগ আহিব সেইসমূহ দিশ উন্নতি কৰাৰ বাবে। যিকোনো ৰাশিৰ ক্ষেত্ৰত সূৰ্যৰ শুভ প্ৰভাৱ থাকিলে সেই ব্যক্তিৰ ক্ষেত্ৰত চাকৰি সংযোগৰ সুযোগ আহে। চাকৰিৰ দিশত আপোনাৰ মনত এক যি আশাৰ সঞ্চাৰ আছিল, বহু কষ্ট কৰি আছিল, কিন্তু ফলাফলৰ দিশত আপুনি একো সন্তোষজনক ফলাফল পোৱা নাছিল, এই দিনটোৰ পৰা আপোনাৰ মনৰ কামনা পূৰণ হোৱাটো নিশ্চিত হ'ব। জ্ঞান বুদ্ধিৰ প্ৰসাৰ হ'ব। সকলো দিশতে আশাজনক ফল পাব। চাকৰিৰ শুভ সংযোগ হ'ব। বুধৰ কৃপাত পদোন্নতি নিশ্চিত হোৱাৰ আশা আছে। প্ৰেম, পাৰিবাৰিক দিশত বহু উন্নতি হ'ব। প্ৰেমত সফলতাৰ দিন আহি গৈছে আপোনাৰ। এই ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলে আশা কৰা মতেই সফল হ'ব পাৰিব এই দিনটোৰ পৰা। পাৰিবাৰিক ক্ষেত্ৰত ঘৰুৱা যি অশান্তি পাই আছিল, আপুনি সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে পৰিয়ালৰ ফালৰ পৰা যিকোনো ক্ষেত্ৰতে আপুনি পূৰ্ণ সমৰ্থন পাব। মকৰ সংক্ৰান্তিৰ পৰা সূৰ্যৰ পৰম কৃপা পৰাত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা দূৰ হ'ব। আপুনি স্বাস্থ্য ক্ষেত্ৰত কোনো কষ্ট পাবলগীয়া নহয়। লাহে লাহে আপোনাৰ স্বাস্থ্যত থকা যিখিনি ৰোগ ব্যাধি আছে সেইখিনিও নাইকিয়া হ'ব। নিৰোগী সুঠাম স্বাস্থ্যৰ অধিকাৰী হোৱাৰ পূৰ্ণ সুযোগ আহিব। মাঘ বিহু মকৰ সংক্ৰান্তিৰ যি সূৰ্যৰ ৰাশি পৰিৱৰ্তন হ'ব, সেই ৰাশি পৰিৱৰ্তনৰ ফলত ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে মেষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভণি হয়, তেওঁলোক মেষ ৰাশিৰ ব্যক্তি হয়। 14 জানুৱাৰী বুধবাৰৰ পৰা আপোনাৰ ৰাশিৰ সৌভাগ্য মুকলি হৈছে। মকৰ সংক্ৰান্তিৰ শুভ সংযোগত বুধ আৰু ৰবিৰ মহা কৃপা বৰষিব আপোনাৰ ওপৰত। শ্ৰী গণেশৰ কৃপাত জ্ঞান বুদ্ধিৰ প্ৰসাৰ হৈ বিপদমুক্ত হ'ব পাৰিব। আপোনাৰ ক্ষেত্ৰত শুভ লাভ যোগৰ সংযোগ হোৱাৰ পূৰ্ণ সুযোগ আহিব, যাৰ ফলত ব্যৱসায়ত আচৰিত উন্নতি কৰিব পাৰিব। নতুন ব্যৱসায়ত সাংঘাতিক সফলতা পোৱাৰ উপৰিও ব্যৱসায়িক ক্ষেত্ৰত থকা বেমেজালিসমূহ দূৰ হৈ এটা অতি উচ্চ স্থিতিত আপুনি উপনীত হ'ব পাৰিব। আৰ্থিক কষ্টৰ পৰা মুক্তি পাব। প্ৰচুৰ পৰিমাণে ধন আহিব আপোনাৰ হাতলৈ।
সূৰ্যনাৰায়ণৰ কৃপাত উন্নতিৰ পথ মুকলি হ'ব। সকলো ফালে উন্নতিয়ে আপোনাক লগ দিব। জ্ঞান বুদ্ধিৰ বিকাশ হৈ যিকোনো ক্ষেত্ৰতেই নাম কৰিব পাৰিব। বিশেষকৈ এই বছৰৰ ভিতৰত আপোনাৰ আশাসমূহ বাস্তৱ হোৱাৰ পূৰ্ণ সুযোগ আহিব। শ্ৰী গণেশৰ কৃপাত বাধাসমূহ অন্ত হোৱাৰ লগতে সূৰ্যনাৰায়ণৰ ৰাশি পৰিৱৰ্তনৰ মহাসংযোগত আপোনাৰ ৰাশিৰ ওপৰত শুভ দৃষ্টি পৰাত জীৱনলৈ পোহৰৰ বাট মুকলি হ'ব। ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ এটা সুস্থিৰ মনেৰে নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। চাকৰিৰ শুভ সংযোগ পূৰ্ণ সম্ভাৱনা থকাৰ উপৰিও চাকৰি কৰি থকাসকলৰ বাবে প্ৰমোচনৰ সুযোগ আহিব পাৰে। এই মহাশক্তিশালী গ্ৰহৰ শুভ সংযোগৰ প্ৰভাৱত আপোনাৰ ৰাশিৰ সংযোগ হৈ আৰ্থিক দিশত বিশেষ পৰিৱৰ্তন আহিব আৰু শিক্ষাৰ দিশত স্বীকৃতি লাভ কৰিব পাৰিব। মাঘ বিহু বা মকৰ সংক্ৰান্তিৰ পাছৰ পৰা আপোনাৰ সফলতাত কোনেও বাধা দি ৰাখিব নোৱাৰে, কাৰণ এই দিনটোৰ পৰা আপুনি যিকোনো দিশত কিছুমান সুযোগ সুবিধা পাব, যাৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে আপুনি আপোনাৰ গতিপথ সলনি কৰি সাংঘাতিক উন্নতি কৰিব পাৰিব। শিক্ষাৰ দিশত আপুনি ভবাতকৈ ভাল ফলাফল দেখুৱাব পাৰিব আৰু শিক্ষাৰ দিশত যি পৰীক্ষা নিৰীক্ষা হ'ব সেই পৰীক্ষা নিৰীক্ষাত নিজৰ জ্ঞানৰ পৰিচয় দি সন্মান লাভ কৰিব পাৰিব। এই দিনটোৰ পৰা আপোনাৰ জীৱনৰ পৰা সংঘাতসমূহ লাহে লাহে দূৰ হ'ব। সূৰ্য আৰু শ্ৰী গণেশৰ শুভ প্ৰভাৱত নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে পৰিচয় দি প্ৰতিষ্ঠিত হ'ব পাৰিব। পাৰিবাৰিক জেমেলাবোৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। পাৰিবাৰিক সুখ শান্তি লাভ কৰি সুখী হ'ব পাৰিব। 2024 বৰ্ষৰ মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে সিংহ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধুনীয়া তৰে আৰম্ভ হয় সেই ব্যক্তিসকল সিংহ ৰাশিৰ হয়। আপুনি যদি এই দুই বৰ্ণৰে আৰম্ভণি হোৱা ব্যক্তি তেনে আপোনাৰ বাবে অতি শুভ দিন আহি গৈছে মকৰ সংক্ৰান্তিৰ পৰা। 2024 বৰ্ষৰ মাঘ বিহুৰ দিনাৰ পৰা আপোনাৰ অৰ্থনৈতিক দিশৰ পৰিৱৰ্তন আহিব। আপুনি যি কাম কৰিব বা যি কাম হাতত ল'ব সেই কামৰ পৰা সৰহীয়া লাভৰ পৰিমাণ দেখিবলৈ পাব। মকৰ সংক্ৰান্তিৰ শুভ সংযোগৰ ফলত সূৰ্য আৰু বুধৰ প্ৰভাৱত উন্নতিৰ পথ মুকলি হৈছে আপোনাৰ। যিকোনো প্ৰকাৰে ধনৱান হোৱাৰ সুযোগ আহিব। ব্যৱসায়ে হওক বা চাকৰিয়ে হওক নাইবা আপোনাৰ কৰ্মৰ জৰিয়তে হওক আপোনাৰ ক্ষেত্ৰত ধন সংযোগ হ'ব। জ্ঞানৰ প্ৰসাৰ হৈ আপুনি হেৰুৱা ধন উদ্ধাৰৰ সুযোগ পাব। যদি আপোনাৰ কিবা কাৰণত ধন টকা পইচা বন্ধ হৈ আছে সেইসমূহ পুনৰ লাভ কৰাৰ সুবিধা আহিব। মকৰ সংক্ৰান্তিৰ শুভ সংযোগৰ পাছৰ পৰা আপুনি পাছলৈ ঘূৰি চোৱাৰ কোনো দৰকাৰ নাথাকে। ধন টকা পইচাৰ ক্ষেত্ৰত যি কৰ্ম কৰিব তাত বাধাহীনভাৱে আপুনি আগবাঢ়িব পাৰিব, লাভালাভ আদায় কৰিব পাৰিব। এই ৰাশিৰ কোনো ব্যক্তিয়ে যদি ৰাজনৈতিক বা সামাজিক দিশত জড়িত হৈ আছে তেনে তেওঁলোকে এনে কিছুমান সুযোগ সুবিধা পাব মকৰ সংক্ৰান্তিৰ পৰা, যাৰ জৰিয়তে সৰহীয়া ধন লাভ কৰাৰ সুযোগ পাব। ব্যৱসায়ৰ উন্নতি অনাৰ লগতে চাকৰিৰ ক্ষেত্ৰত কপাল মুকলি হৈছে। সূৰ্যৰ শুভ প্ৰভাৱত নতুন চাকৰিৰ সংযোগ আহিব। যদি এই ৰাশিৰ কোনো ব্যক্তিয়ে এটা চাকৰি লাভ কৰাৰ আশাত বছৰ জুৰি কষ্ট কৰিও ফল লাভ কৰা নাছিল, বঞ্চিত হৈ আছিল, সূৰ্যনাৰায়ণৰ কৃপাত মকৰ সংক্ৰান্তিৰ পাছৰ পৰা যদি অলপ কষ্ট কৰিব পাৰে তেনে সেই বহু বছৰৰ চেষ্টাৰ ফল বা সাৰ্থকতা পাব পাৰিব আৰু তেওঁ বিচৰা চাকৰিটো লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো ডাঙৰ বা ক্ষমতাশালী ব্যক্তিৰ লগত তেওঁৰ যোগাযোগ হ'ব আৰু সেই ব্যক্তিয়ে যি সহায় কৰিব সেই সহায়ৰ জৰিয়তে তেওঁ চাকৰিৰ আশা পূৰণ কৰিব পাৰিব। এই ৰাশিৰ ক্ষেত্ৰত সম্পদৰ যোগো আছে। সা সম্পদ লোৱাৰ সুযোগ আহিব পাৰে। গাড়ী মটৰ মাটি অট্টালিকা আদি আপোনাৰ জীৱনলৈ আহিব পাৰে। সূৰ্য আৰু বুধৰ কৃপাত শিক্ষাৰ দিশত বহু ফলাফল আপুনি ভাল কৰিব পাৰিব। আপুনি নিজৰ সফলতাত আনৰ অন্তৰ জয় কৰিব পাৰিব। প্ৰেম পাৰিবাৰিকভাৱে সুখী হৈ এটা আৰামদায়ক জীৱনৰ পাতনি মেলিব পাৰিব। এই ৰাশিৰ যিসকল লোক সংগীতৰ সৈতে জড়িত হৈ আছে, ইচ্ছা কৰিও তেওঁলোকে কষ্ট কৰিও কোনো সফলতা পোৱা নাই বা স্বীকৃতি পোৱা নাই, তেওঁলোকে এই দিনটোৰ পৰা নিজক বিকাশ কৰিবলৈ সুযোগ সুবিধা পাব আৰু সূৰ্যনাৰায়ণৰ শুভ দৃষ্টি পৰাত মকৰ সংক্ৰান্তিৰ পৰা এনে কিছুমান সুযোগ আহিব তেওঁলোকৰ বাবে। তেওঁলোকৰ ক্ষেত্ৰত যদি সেই সুযোগ সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে তেনে তেওঁলোকে নিজৰ নাম উজ্বলাব পাৰিব আৰু সমাজত এক সুকীয়া স্থান লাভ কৰিব পাৰিব। 14 জানুৱাৰী বুধবাৰ মাঘ বিহু বা মকৰ সংক্ৰান্তিৰ দিনটোত সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফলত মহাসংযোগ যি হ'ব সেই সংযোগৰ ফলত ভাগ্যশালী হোৱা পঞ্চম ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয় সেই ব্যক্তিসকল তুলা ৰাশিৰ হয়। মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ দিনাৰ পৰা সূৰ্য দেৱতা আৰু শ্ৰী গণেশৰ কৃপাত ভাগ্যশালী এই ৰাশিৰ ব্যক্তিসকল হ'ব পাৰিব। মাঘ মাহটো অতি পবিত্ৰ মাহ আৰু ডাঙৰ মাহ।
এই মাহটোক দেৱতাসকলৰ মাহ বুলি ধৰা হয়। এই মাহত যিকোনো কামত দেৱলোকৰ কৃপা পোৱা হয়। নৱগ্ৰহৰ পৰিৱৰ্তন হয়, সূৰ্য উত্তৰায়ণ হয়। আপুনি যি ধৰণৰ কামত নিয়োগ হৈ আছে সেই কামৰ জৰিয়তে যদি আপুনি সেই কামত ভালকৈ মনোনিৱেশ কৰিব পাৰে তেনে লাভালাভ বেছি হ'ব। যেতিয়া কোনো ৰাশিৰ বুধৰ শুভ প্ৰভাৱ আহে তেতিয়া সেই ব্যক্তিয়ে কৰা যিকোনো কামৰ সফলতা বেছি আহে। বিশেষকৈ নিজৰ জ্ঞান বুদ্ধি প্ৰসাৰ হয়। সেই জ্ঞান বুদ্ধিৰে সামাজিক, ৰাজনৈতিক, শৈক্ষিক দিশত সুনাম আনিব পাৰিব এই ব্যক্তিসকলে। ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিব সূৰ্যনাৰায়ণৰ কৃপাত। ব্যৱসায়ত আগুৱাব পাৰিব। ব্যৱসায় বহল হ'ব। কোনো বন্ধু বান্ধৱী, আত্মীয় কুটুম্বৰ সহায় আহিব আৰু আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সেই বন্ধু বান্ধৱী বা আত্মীয় কুটুম্বৰ সহায়ত টনকিয়াল কৰিব পাৰিব। যিসমূহ কামৰ বাবে আপোনাৰ মনত চিন্তা আৰু ভয় হৈ আছিল আপুনি সেইসমূহ কামত আপোনাৰ উন্নতি কৰিব পাৰিব। হাতলৈ ধন টকা পইচাৰ আগমন হ'ব। ভাগ্যই আপোনাক সহায় কৰিব। ফলত জীৱনত এক পৰিৱৰ্তন আনিব পাৰিব। আপোনাৰ বহুদিনীয়া আশা পূৰণ হোৱাৰ পূৰ্ণ সুযোগ আহিছে। চাকৰিৰ শুভ সংযোগ হ'ব পাৰে। এই দিনটোৰ পৰা ভাল ভাল কামৰ সন্ধান পাব। নিজৰ মনক যদি এটা স্থিতিত ৰাখিব পাৰে তেনে আপুনি কোনো অসাধ্য কাম সাধন কৰি দেখুৱাব পাৰিব। ৰাজনীতিক, সামাজিক কামৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে সামাজিকভাৱে সন্মান পাব পাৰে। ৰাজনীতিৰ ক্ষেত্ৰত ৰাজভোগ লাভ কৰিব পাৰে। সমাজত আপোনাৰ এক সুকীয়া স্থান আহিব। আপুনি সকলোৰে প্ৰিয় হৈ প্ৰিয়ভাজন হৈ থাকিব পাৰিব। অৰ্থনৈতিক দিশৰ লগতে ৰাজনীতিত এক উচ্চ আসন লাভ কৰিব পাৰিব। কৰ্মত উন্নতি আহি বিত্তশালী হোৱাৰ পূৰ্ণ সুযোগ পাব। পঢ়া শুনাৰ জৰিয়তে নিজৰ নাম উজ্বলাব পাৰিব। যিকোনো শিক্ষাত আশা কৰাতকৈ বেছি ফল পাব আৰু বুধৰ কৃপাত ভাগ্যৰ দুৱাৰ মুকলি হৈছে। আপুনি যি একাণপতীয়াকৈ যিকোনো কামত যদি নিজকে মনোনিৱেশ কৰিব পাৰে তেনে সকলো আশাই আপুনি পূৰণ কৰিব পাৰিব। প্ৰেম, পাৰিবাৰিক দিশত কিছু কষ্ট পোৱাৰ দিশ আছে যদিও আপোনাৰ আপোন মানুহৰ সহযোগত আপুনি সেইসমূহ পুনৰ নিজৰ অধীনলৈ আনিব পাৰিব। মকৰ সংক্ৰান্তিৰ পৰা আপুনি স্বাস্থ্যৰ দিশত কোনো অসুবিধা নাপায়। স্বাস্থ্যৰ উন্নতি আহিব। ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই 5 ৰাশিৰ ওপৰত মকৰ সংক্ৰান্তিৰ পৰা সূৰ্য আৰু বুধৰ কৃপা থাকিব যদিও কৰ্মবিমুখ হ'লে ভাগ্যই কেতিয়াও সহায় নকৰে। যদি চেষ্টা কৰে বা কষ্ট কৰে তেনে জ্যোতিষৰ মতে এই ক্ষেত্ৰসমূহত আপুনি সুফল লাভ কৰি সুখী হ'ব পাৰিব। মকৰ সংক্ৰান্তিৰ ৰাশি পৰিৱৰ্তনৰ ফলত কম বেছি পৰিমাণে বাকী 7 ৰাশিয়েও উন্নতি কৰিব পাৰিব। এইদিনা যদি তিল আৰু গুড় যিকোনো ৰাশিৰ ব্যক্তিয়ে অভাৱী লোকক দান কৰিব পাৰে তেনে তেওঁলোক ভাগ্যশালী হৈ উন্নতি কৰিব পাৰিব। মকৰ সংক্ৰান্তিৰ দিনা কৰা এই কামৰ ফলত শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ আহে। লগতে সূৰ্যনাৰায়ণৰ কাৰণে এই দিনটোত যদি সূৰ্যদেৱক জল অৰ্ঘ্য প্ৰদান কৰা হয় সফলতা অহাৰ সুযোগ পাব। আশা কৰিছোঁ 12 ৰাশিৰ সফলতা লাভ কৰি সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।